নমস্কাৰ সকলোকে। এই ভিডিঅ'টোৰ মূল আলোচনাৰ বিষয় হৈছে যে ল'ৰা ছোৱালীৰ যোনবিলাক ছাত্ৰ ছাত্ৰীসকল আছে আৰু তেওঁলোকৰ যদি পঢ়া শুনাত বাধা পাই আছে, আপোনালোকৰ ঘৰতো যদি তেনেকুৱা কোনোবা ছাত্ৰ ছাত্ৰী আছে যোনে পঢ়াত চেষ্টা কৰি আছে কিন্তু তেওঁলোকে ভাল এটা ৰিজাল্ট কৰিব পৰা নাই, তেতিয়াহ'লে কোনকেইটা প্ৰতিকাৰ ইউজ কৰি মই মোৰ নিজৰ বিদ্যা জীৱনটোতো নিজৰ ভাল কৰিব চেষ্টা কৰিলোঁ, যিহেতু মই বহুত বেছি ভাল নাছিলোঁ পঢ়াত। কিন্তু কিছুমান নৰ্মেল জ্যোতিষৰ প্ৰতিকাৰ আৰু কিছুমান আমাৰ বাস্তুৰ প্ৰতিকাৰ কৰি মই মোৰ লাইফত যিহেতু অকণমান হ'লেও চেঞ্জেছ পালোঁ আৰু এটা ভাল ধৰণে পঢ়ি আগবাঢ়ি যাবলৈ মই সক্ষম হ'লোঁ, তাৰে কেইটামান প্ৰতিকাৰ হিচাপত আপোনালোকৰ লগত আলোচনা কৰিম। তো চবচে প্ৰথমতে জ্যোতিষৰ প্ৰতিকাৰ ক'বলৈ গ'লে প্ৰথম প্ৰতিকাৰটোখনত থকা পঞ্চম স্থানটো সেইটো হৈছে বিদ্যাৰ স্থান। সেই তাত থকাৰ যোনটো অধিপতি গ্ৰহ, সেই গ্ৰহটোক যদি আমি বলৱান কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ বিদ্যাৰ লাভৰ কাৰণে আমাৰ সুমংগল হয় বা আমাৰ ই সহায় কৰে বিদ্যাৰ লাভত। যেনেকৈ যদি আপোনাৰ বৃশ্চিক লগ্ন হয় তেতিয়াহ'লে পঞ্চম অধিপতি হ'ব বৃহস্পতি, তেনেকৈ মেঘ লগ্ন হ'লে পঞ্চম অধিপতি হ'ব ৰবি, তেনেকৈ বৃষ লগ্ন হ'লে পঞ্চম অধিপতি হ'ব বুধ। সেইদৰে গৈ থাকে। তাৰপিছত যদি যোনটো পঞ্চম অধিপতি গ্ৰহ বেলেগ বেলেগ লগ্নৰ কাৰণে বেলেগ বেলেগ হয়, আমি যদি সেই পঞ্চম অধিপতি গ্ৰহটোক যদি বলৱান কৰিব পাৰোঁ তেতিয়াহ'লে আপোনালোকে বিদ্যাৰ লাভত ভাল ৰিজাল্ট পোৱা দেখা যায়। তাৰপিছত আমি চাব লাগিব যে সেই পঞ্চম গ্ৰহটোক কিছুমান গ্ৰহই পীড়িত কৰি আছে নেকি, যেনেকৈ আপোনাৰ শনিয়ে পীড়িত কৰিছে নেকি, লগতে আপোনাৰ পঞ্চম ভাৱটো পঞ্চম স্থানটোক পীড়িত কৰিছে নেকি শনিয়ে, মংগলে বা ধৰি লওক ৰাহুৱে, তেনেকুৱা কিছুমান গ্ৰহই যদি সেই পঞ্চম স্থানটোক পীড়িত কৰিছে তেতিয়াহ'লে সেই গ্ৰহকেইটাৰ প্ৰতিকাৰ কৰাটো উচিত। তাৰপিছত সেই পঞ্চম স্থানটোক লগতে পঞ্চম অধিপতি গ্ৰহটো পীড়িত অৱস্থাত আছে নেকি বা বলবিহীন হৈ আছে নেকি, তেতিয়া তাৰো প্ৰতিকাৰ কৰাটো উচিত। তাৰপিছতে আমি আলোচনা কৰোঁ, যদি বাস্তুৰ কিছুমান কথা যদি আলোচনা কৰোঁ, আপোনালোকে যোনটো আপোনালোকৰ ঘৰৰ উত্তৰ পূব কোণ হয়, নৰ্থ ইষ্ট ছাইড, সেই ছাইডটোত আপোনালোকে ল'ৰাটোৰ মুখখন যাতে পূবৰ ফালে হৈ থাকে সেইধৰণে আপুনি তাৰ পঢ়া টেবুলখন আয়োজন কৰিব, তেনেকৈ ৰাখিব যাতে সেই যোনজন বিদ্যাৰ্থী সেইজনৰ মুখখন যাতে আপোনাৰ ইষ্টফালে হৈ থাকে। সেইধৰণে যদি আপুনি তেওঁ পঢ়া টেবুলখন ৰাখে তেতিয়াহ'লে সি যদি তাত ডেইলি পঢ়িবলৈ আৰম্ভ কৰে আৰু সেইফালে মূৰ কৰি যদি পঢ়ি থাকে তেতিয়াহ'লে আপোনাৰ বিদ্যাৰ লাভত সহযোগ হয়। আৰু এটা প্ৰতিকাৰ হৈছে যে এই বিদ্যাদায়িনী বুলি এখন প্ৰকাশিত কিতাপ আছে। ইয়াত কিতাপতো বহুতো কিছুমান আলোচনা কৰা হৈছে, আপোনাৰ সহায়ক কিছুমান প্ৰতিকাৰৰ কথা আলোচনা কৰা হৈছে। তাৰে এটা মূল প্ৰতিকাৰ হিচাপে যোনটো ময়ো ব্যৱহাৰ কৰিছিলোঁ সেইটো হৈছে যে আপোনাৰ যোনটো তামৰ গিলাচ এটা ল'ব আৰু তামৰ গিলাচত সদায় আপুনি পঢ়াৰ আৰম্ভণি কৰাৰ আগতে তাত কিছুমান কেইপামান তুলসী পাত ৰাখিব। তুলসী পাত কেইপামান ৰাখি পেলাই সদায় পঢ়া শেষ হোৱাৰ পিছত যেতিয়া আপুনি পঢ়ি মেলি শেষ হয়, তাৰপিছত যেতিয়া ভাত খোৱাৰ আগৰ সময়টোত, ভাত খাবলৈ যোৱাৰ আগতে আপুনি সেই গোটেই গিলাচটো পানীখিনি খাই দিব আৰু লগতে তুলসী পাতখিনি গিলি দিব, কাৰণ তুলসী পাতখিনি চুবাব নাপায়। আপোনালোকে যোন 5 তুলসী পাত ৰাখিছে সেই 5 তুলসী পাত আপুনি বা সেই আপোনাৰ যোনজন বিদ্যাৰ্থীজনে সেই 5 তুলসী পাত গিলি দিব। সেইটো কৰিলে আপোনালোকৰ বিদ্যাত তুলসীটো হৈছে আপোনাৰ এটা হ'ল বুধ গ্ৰহটোৰ লগত জড়িত কৰা হয়, আৰু যোনটো তামৰ পাত্ৰত আমি পানীখিনি ৰাখিছোঁ সেইটো হৈছে বুধ, চন্দ্ৰ আৰু লগতে হৈছে মংগল। এইটো এটা বুদ্ধি যোগ বুলি কয়, এটা বা সৰস্বতী যোগো আমাৰ ফৰ্মেশ্যন হয় বা বনে, আৰু সেইটো আমি সহায় লৈ পেলাই আমাৰ বিদ্যাৰ্থীৰ পৰীক্ষাৰ কেইদিন আমি যদি সেইটো সহায় কৰোঁ তেতিয়াহ'লে আমাৰ পৰীক্ষাত ভাল হোৱা দেখা যায়। তাৰপিছত কিছুমান সৰস্বতী মন্ত্ৰ কিছুমানৰ কথা কোৱা হৈছে। সেই মন্ত্ৰখিনি আপোনালোকে পাব, মই ইয়াত স্ক্ৰীণখনত লগাই দিম। সেই মন্ত্ৰখিনি আপোনালোকে চান কৰিব পাৰিব ডেইলি 11 বাৰ, সদায় পঢ়াৰ আৰম্ভণি কৰোঁতে 11 বাৰ আপোনালোকে সেই মন্ত্ৰখিনি চান কৰিব পাৰিব। তাৰপিছত এটা হৈছে যে অনুৰাধা নক্ষত্ৰত, অনুৰাধাৰ যোনটো নক্ষত্ৰ পৰে সেই আপোনালোকৰ বৰকটকী যদি কেলেণ্ডাৰখন আছে তাত চাব যে অনুৰাধা নক্ষত্ৰ কোনদিনাখন পৰিছে, আৰু সেই অনুৰাধা নক্ষত্ৰৰ দিনাখন কৰবী গছৰ শিপা আনি পেলাই সেই ল'ৰাজনক এটা তাবিজত বা এটা হালধীয়া কাপোৰত মেৰিয়াই তাক পিন্ধিবলৈ দিব একেদিনাই। ওচৰটো ভিডিঅ'ত মই আলোচনা কৰিম যে আপোনালোকৰ লগ্ন আৰু ৰাশি মতে আপোনালোকে কি প্ৰতিকাৰ কৰিলে পৰীক্ষাত ভাল ৰিজাল্ট পোৱাৰ সম্ভাৱনা থাকে। কিছুমান লগ্নৰ মতে, যেনেকৈ আপোনালোকৰ মেঘ লগ্নৰ যদি উদাহৰণ লওঁ, পঞ্চম অধিপতি ৰবি হয়, আৰু যদি সেই ব্যক্তিজনে বা সেই ছাত্ৰজনে প্ৰত্যেক দেওবাৰে সূৰ্য আদি হৃদয় স্তোত্ৰমটো যদি পাঠ কৰে
তেতিয়াহ'লে সেই ল'ৰাজনৰ বিদ্যাৰ মানে উন্নতি হোৱা দেখা যায় বা বিদ্যাৰ ভাল হোৱা দেখা যায়। তেনেকৈ বেলেগ বেলেগ ৰাশি মতে বেলেগ বেলেগ কিছুমান প্ৰাৰ্থনা আছে বা কিছুমান প্ৰতিকাৰ আছে, তাৰ বিষয়ে ইয়াৰ পাছৰ ভিডিঅ'টোত মই আলোচনা কৰিম।